Hello students, welcome to my SM Studio YouTube channel. আজি মই কেইটামান কারেন্ট MCQ কোশ্চেন আলোচনা কৰিম। ইয়াত দিয়া আছে কানাড চাতুৰী ক্লাস 10 এছামিজ চেপ্টাৰ নাম্বাৰ 13 MCQ কোশ্চেন কানাড চাতুৰী এই চেপ্টাৰটোত থকা সকলোবোৰ MCQ কোশ্চেন মই আজি আলোচনা কৰিম। ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা কৈছে, কোনোবাই যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। তো আজিৰ প্ৰথম কোশ্চেন কি দিয়া আছে? কোশ্চেন নাম্বাৰ 1, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? অপশন নাম্বাৰ ক দি আছে গোপ শিশুৱে, অপশন নাম্বাৰ খ দি আছে গোপিনীসকলে আৰু অপশন নাম্বাৰ গ দিছে কৃষ্ণৰ বাপেকে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক, গোপ শিশুৱে কৃষ্ণক জগাবলৈ যশোদাক কৈছিল। কোশ্চেন নাম্বাৰ 2 কি কৈছে? কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নাম্বাৰ ক দি আছে 4-5 দিন, অপশন নাম্বাৰ খ দিছে 7-8 দিন আৰু অপশন নাম্বাৰ গ দিছে 2-3 দিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক 4-5 দিন। কোশ্চেন নাম্বাৰ 3 কি কৈছে? কানাড চাতুৰী পাঠৰ ৰচক কোন? ইম্পৰ্টেণ্ট কোশ্চেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ গ শ্ৰীধৰ কন্দলী। কোশ্চেন নাম্বাৰ 4 কি কৈছে? কি ৰূপ ধৰি দেৱতাসকলক অমৃত খুৱাইছিল? অপশন নাম্বাৰ ক দি আছে চতুৰ্ভুজ ৰূপ, অপশন নাম্বাৰ খ দি আছে মোহনী ৰূপ আৰু অপশন নাম্বাৰ গ দি আছে নৰসিংহ ৰূপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ খ মোহনী ৰূপ। কোশ্চেন নাম্বাৰ 5 দি আছে ত্ৰিভুৱন কোনে সজিছে? ইয়াত স্পেলিংটো ভুল হৈছে, এইটো তিনি নহ'ব ত্ৰিভুৱন হ'ব। ত্ৰিভুৱন কোনে সজিছে? অপশন নাম্বাৰ ক দি আছে কৃষ্ণই, অপশন নাম্বাৰ খ দি আছে যশোদা আৰু অপশন নাম্বাৰ গ দি আছে ব্ৰহ্মাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক কৃষ্ণই ত্ৰিভুৱন সজিছে। কোশ্চেন নাম্বাৰ 6 কি কৈছে? কি ৰূপ ধাৰণ কৰি কৃষ্ণই বালিক চালনা কৰিছিল? ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নাম্বাৰ ক দি আছে শ্ৰীৰাম ৰূপ, অপশন নাম্বাৰ খ দি আছে বামন ৰূপ আৰু অপশন নাম্বাৰ গ দি আছে বৰাহ ৰূপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ খ বামন ৰূপ। কোশ্চেন নাম্বাৰ 7 কি কৈছে? কংস কৃষ্ণৰ লগত কি সম্বন্ধ? অপশন নাম্বাৰ ক দি আছে মামা ভাগিনৰ সম্বন্ধ, অপশন নাম্বাৰ খ দি আছে খুৰা ভাতিজা সম্বন্ধ আৰু অপশন নাম্বাৰ গ দি আছে ককা নাতি সম্বন্ধ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক মামা ভাগিনৰ সম্বন্ধ। কোশ্চেন নাম্বাৰ 8 কি কৈছে? কবিতাটোত কাঠবাজি বুলি কাক কোৱা হৈছে? ইম্পৰ্টেণ্ট কোশ্চেন হয়, এইটো এবাৰ আহিব পাৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ খ যশোদা। কোশ্চেন নাম্বাৰ 9 কি কৈছে? কানাড চাতুৰী পাঠটিৰ কোন পুথিৰ দ্বিতীয় অংশটো তুলি দিয়া হৈছে? অপশন নাম্বাৰ ক দি আছে কাণ খোৱা পুথিৰ পৰা, অপশন নাম্বাৰ খ দি আছে ঘুনুচা কীৰ্তন পুথিৰ পৰা আৰু অপশন নাম্বাৰ গ দি আছে ইয়াৰ ভিতৰত এটা নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক কাণ খোৱা পুথিৰ পৰা। কোশ্চেন নাম্বাৰ 10 কি কৈছে? কোশ্চেন নাম্বাৰ 10 কি কৈছে? কাৰ ভৰিৰ নখে পৃথিৱীৰ ফটুৱাই বাহিৰৰ পৰা গংগাক নমাই আনিছিল? ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নাম্বাৰ ক দি আছে ব্ৰহ্মাৰ, অপশন নাম্বাৰ খ দিছে শিৱৰ আৰু অপশন নাম্বাৰ গ দি আছে কৃষ্ণৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ গ কৃষ্ণৰ। কোশ্চেন নাম্বাৰ 11 কি কৈছে? কপিল মুনিৰ মাকৰ নাম কি? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নাম্বাৰ ক দি আছে পাৰ্বতী, অপশন নাম্বাৰ খ দি আছে দেৱহতী আৰু অপশন নাম্বাৰ গ দি আছে যশোদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ খ দেৱহতী। কোশ্চেন নাম্বাৰ 12 কি কৈছে? কি বাঁহী বজাই কৃষ্ণৰ ওঁঠ ফাটি তেজ ওলাই আহে? অপশন নাম্বাৰ ক দি আছে বাঁহৰ, অপশন নাম্বাৰ খ দি আছে কাঠৰ আৰু অপশন নাম্বাৰ গ দি আছে সোণৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক বাঁহৰ। কোশ্চেন নাম্বাৰ 13 কি কৈছে? হাৰ্লি শব্দৰ অৰ্থ কি? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নাম্বাৰ ক দি আছে মাত, অপশন নাম্বাৰ খ দি আছে আহি আৰু অপশন নাম্বাৰ গ দি আছে অতি মৰমৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ গ অতি মৰমৰ। কোশ্চেন নাম্বাৰ 14 কি কৈছে? ব্ৰহ্মা কৰ পৰা উপজিছিল? অপশন নাম্বাৰ ক দি আছে নাভিৰ পৰা, অপশন নাম্বাৰ খ দি আছে কাণৰ পৰা আৰু অপশন নাম্বাৰ গ দি আছে মুখৰ পৰা। ইম্পৰ্টেণ্ট কোশ্চেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক নাভিৰ পৰা। 15 নম্বৰ কোশ্চেন কি কৈছে? 15 নম্বৰ কোশ্চেন কি কৈছে? কৃষ্ণই কি ভাত খাই গৰু চাৰি ফুৰে? অপশন নাম্বাৰ ক দি আছে গৰম ভাত, অপশন নাম্বাৰ খ দি আছে জকৰা ভাত আৰু অপশন নাম্বাৰ গ দি আছে কৰ্কৰা ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ গ কৰ্কৰা ভাত। কোশ্চেন নাম্বাৰ 16 কি কৈছে? কৃষ্ণই কাক বেদ পঢ়াই তথ্য জ্ঞান দিছিল? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নাম্বাৰ ক দি আছে ব্ৰহ্মাক, অপশন নাম্বাৰ খ দি আছে শিৱক আৰু অপশন নাম্বাৰ গ দি আছে লক্ষ্মীক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক ব্ৰহ্মাক। কোশ্চেন নাম্বাৰ 17 কি কৈছে? কৃষ্ণই কাক দেখিলে জিউ উৰি যায়? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নাম্বাৰ ক দি আছে মমায়েকক, অপশন নাম্বাৰ খ দি আছে মাকক আৰু অপশন নাম্বাৰ গ দি আছে বাপেকক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ খ মাকক। কোশ্চেন নাম্বাৰ 18 কি কৈছে? কৃষ্ণই মাকক ধনবিলাক ক'ত থব দিছিল? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নাম্বাৰ ক দি আছে গাঁতত পুতি থব আৰু অপশন নাম্বাৰ খ দি আছে ভঁৰালত থব আৰু অপশন নাম্বাৰ গ দি আছে বাকচত থব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক গাঁতত পুতি থব দিছিল। কোশ্চেন নাম্বাৰ 19 কি কৈছে? বিগুটিয়া শব্দৰ অৰ্থ কি? ইম্পৰ্টেণ্ট কোশ্চেন। ইয়াত তিনিটা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ গ ঠাট্টা কৰা। আজি শেষৰটো কোশ্চেন কি দি আছে? পোহাল শব্দৰ আধুনিক ৰূপ কি? ইম্পৰ্টেণ্ট কোশ্চেন। অপশন নাম্বাৰ ক দি আছে পোৱাল, অপশন নাম্বাৰ খ দি আছে পোৱা আৰু অপশন নাম্বাৰ গ দি আছে খেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ক পোৱাল। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা,
কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।